নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যি DMEৰ গ্ৰেড 3ৰ বাবে অনলাইন আবেদন খোলা দিছে তাৰ সন্দৰ্ভত এখন অফিচিয়েল নটিচ ৰিলিজ কৰিছে। কি এই অফিচিয়েল নটিচ ৰিলিজ কৰিছে সেইটো বিষয়ে আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, যি DMEৰ গ্ৰেড 3ৰ বাবে অফিচিয়েল নটিচ ৰিলিজ কৰিছে তাত কিছুমান উল্লেখনীয় কথা উল্লেখ কৰিছে যে আপোনালোকৰ এক্সাম কেতিয়া হ'ব আৰু আবেদনৰ অন্তিম তাৰিখটো এই অফিচিয়েল নটিচতে উল্লেখ কৰিছে। সকলো কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে আমি আলোচনা কৰোঁ এই অফিচিয়েল নটিচত কি আছে। বন্ধু বান্ধৱীসকল, এইখন আপোনালোকৰ অফিচিয়েল নটিচ ৰিলিজ কৰিছে। ইয়াত লিখা আছে ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট, আৰু ইয়াত লিখিছে যে গ্ৰেড 3 বিভিন্ন ধৰণৰ পদবোৰৰ আবেদন আপোনালোকে কৰিব পাৰিব 16/1/2025 মানে লাষ্ট ডেট আপোনালোকৰ 16 জানুৱাৰী। ইয়াৰ পিছতে লিখিছে যে ৰিটেন এক্সামিনেশ্যন আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেলৰ বাবে হ'ব আপোনালোকৰ 9/3/2025 মানে 9 মাৰ্চত ইয়াৰ এক্সামটো হ'ব। আৰু এই সন্দৰ্ভতে ইনষ্ট্ৰাকশ্যন অফিচিয়েলিভাৱে কিছুমান ৰিলিজ কৰিব আৰু এইটো অফিচিয়েল ৱেবছাইটত পাব। বন্ধু বান্ধৱীসকল, এইবাৰ ভাল হ'ব কিয়নো এক্সামটো হোৱাৰ আগতে বহুত আগতে ইয়াৰ অফিচিয়েল নটিচ ৰিলিজ কৰি দিছে এক্সাম কেতিয়া নহ'ব, আপোনালোকে প্ৰিপাৰেশ্যনৰ বাবেও সময় পাব। প্ৰত্যেকটো এক্সামৰ আগতে এনেকৈ অফিচিয়েল নটিচ ৰিলিজ কৰিব লাগে যাতে এক্সামটো কেতিয়ালৈ হ'ব তাৰ সন্দৰ্ভত আমি প্ৰথমতে গম পাওঁ আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।